ধন্যবাদ। আজি পেজ বিবৃতি আমি জাতি আজি দীর্ঘদিন আন্দোলন করে আন্দোলন করে আহিছো, কিন্তু আজি আমাক চৰকাৰে ভোট বেংক হিচাপে আজি আমাক ব্যৱহাৰ কৰি আহিছে। কিন্তু KSDC কমত ষ্টেটমেণ্ট কাউন্সিলে আমি কেতিয়াও এইটো মানি নলওঁ। যোৱা 15 ফেব্ৰুৱাৰী তাৰিখে আজি ৰেল ৰোকো প্ৰগ্ৰাম আমি হাতত লৈছিলোঁ। ৰেল ৰোকো প্ৰগ্ৰাম আজি আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কিন্তু দেখা যায় অহা 25 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে আজি আমাক আলোচনা কৰিবৰ কাৰণে মাতিছে। কিন্তু আজি সেই পইচালৈকে যেন আজি কেলু আজি সমস্যা সমাধান হয় আৰু কেলুৰ শান্তি চুক্তি সমস্যাৰ সমাধান হয়, লগতে কোনো জাতিৰ আজি সমতাৰ পুনৰুদ্ধাৰ, আজি লগতে জনজাতিকৰণ, লগতে ভাষা যেন আমাক স্বীকৃতি দিয়ে। আৰু নহ'লে সেই 25 তাৰিখেই আমি আন্দোলন ঘোষণা কৰিম আৰু লগতে আমি ৰেল ৰোকো প্ৰগ্ৰাম আমি পুনৰাই কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম। তেতিয়া আমি চৰকাৰৰ কথা আমি নামানো, আমি অসমত এটা হুলস্থুল পৰিৱেশ আমি সৃষ্টি কৰিম আৰু সেইটো যোগেৰে হ'ব অসম চৰকাৰ আৰু লগতে কেন্দ্ৰীয় চৰকাৰ। লগতে স্পষ্টভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আগতে বিধানসভা ইলেকশ্যনৰ আগতে আমাৰ যদি সমস্যা সমাধান নকৰে, তেতিয়াহ'লে আমি বিধানসভাৰ আজি অসমৰ 40টা ছিটত আজি পশ্চিমবংগৰ 40টা ছিট আজি টোটেল 80 ছিটত আমি আজি বিজেপিক আমি পৰাস্ত কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আমি জিকাব নোৱাৰোঁ, আমি হাৰাবলৈ পাৰিমে। গতিকে চৰকাৰে যেন আমাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আজি জাতিৰ আজি সমস্যা সমাধান কৰক আৰু লগতে তেওঁলোকে দুই মহান নেতা যে নিৰ্মলভাৱে আজি অগণতান্ত্ৰিকভাৱে যে আজি এন্ধাৰ ৰুমতে হাৰশাস্তি কৰিছে 3টা বছৰ আজি তেখেতসকলক আজি মুকলি আকাশৰ তলতে আনিবৰ কাৰণে এটা চিন্তা ভাৱনা কৰক। লগতে আজি এই কেলুৰ শান্তি চুক্তিৰ মাধ্যমেৰে লগতে আমি এইটো চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু অন্যথা অসমৰ আজি পৰিস্থিতি ভয়াৱহ হ'ব আৰু পশ্চিমবংগ ভয়াৱহ হ'ব, নিস্তব্ধ হৈ যাব, এইটো এটা স্পষ্ট কথা।